Hello, this is Abhijit Talukdar, your astro guide. Ketu যিটো হাউসতে আপোনাৰ বহিব সেই হাউসত আপুনি পূৰ্ব জন্মৰ সেই হাউসটোত আপুনি পূৰ্ব জন্মত এচিভ কৰি আহিছে সেই হাউসৰ কাৰকবোৰ আপুনি পূৰ্ব জন্মত ভালকৈ এচিভ কৰি আহিছে। যদি কেতু আপোনাৰ দ্বিতীয় হাউসত বহিছে আপুনি পূৰ্ব জন্মত খুব ধনী ব্যক্তি আছিল আৰু সেই কাৰণে এইটো জন্মত আপোনাক কেতু দ্বিতীয় হাউসত দিছে। আৰু দ্বিতীয় হাউসত এই কাৰণে দিছে যে আপুনি ধনক লৈ ডিটাচমেণ্ট আহক, আপুনি ধনৰ ওপৰত ধনৰ পিছত নপৰে। যেনেকৈ কেতু যদি থাৰ্ড হাউসত বহি থাকে তেতিয়া কি হ'ব, তেতিয়া মানুহজনৰ পূৰ্বজন্মত কি হৈছিল, ভাল কমিউনিকেটৰ আছিল, ভাল লিখক আছিল, ভাল স্পীকাৰ আছিল। কিন্তু এইটো জন্মত কি হ'ব, সেই মানুহজনৰ এই যিটো কাৰক, এই তিনিটা কাৰক বা ইয়াতকৈ বেছি কাৰকৰ তেতিয়া ইচ্ছা প্ৰকাশ নকৰিব মানুহজনে। যেনেকৈ আপুনি ভাল কমিউনিকেটৰ হ'ব পাৰে কিন্তু আপুনি কথা কোৱাৰ ইচ্ছাৰ প্ৰকাশ নকৰিব। আপুনি ভাল লেখক জানে, আপুনি ভাল লিখে বা ভাল লিখিব পাৰে কিন্তু আপোনাৰ লেখক হোৱাৰ কোনো বাসনা নাথাকিব পাৰে, কাৰণ কেতুৱে তাত বহি কি কৰিছে, আপোনাৰ ডিটাচমেণ্ট আনি দিছে সেই হাউচৰ কাৰকক লৈ। যেনেকৈ কেতু যদি থাৰ্ড হাউসত থাকে আপোনাৰ সৰু ভাই নাথাকিবও পাৰে, আৰু থাকে যদিও আপোনাৰ সৰু ভাইৰ প্ৰতি আপোনাৰ এটা ডিটাচমেণ্ট থাকিব বা সৰু ভাইৰ আপুনি ছাপোৰ্ট নাপাব। চ' কেতুৱে যিটো হাউচতে বহিব আপোনাৰ সেই হাউচটোৰ প্ৰতি আপোনাৰ ডিটাচমেণ্ট আনিব, প্লাছ আপুনি পূৰ্ব জন্মতে সেইখিনি এচিভ কৰা হাউচ সেইটো হাউচ। যদি আপুনি কষ্ট কৰে সেই হাউচৰ যদি ওপৰত যদি এইটো জন্মতো কষ্ট কৰে, কেতুৱে কিন্তু সেই কানেকশ্যনটোকো আপোনাৰ কৰি দিব। পূৰ্ব জন্মৰ যিখিনি আপুনি এচিভ কৰি আহিছে সেইখিনি কানেকশ্যন কেতুৱে কৰি দিব, আৰু এইটো জন্মতো আপুনি সেইখিনিত মাষ্টাৰী কৰিব পাৰিব, আৰু এই জন্মতো আপুনি এজন সেই দিশত ছাকচেছফুল ব্যক্তি হ'ব পাৰে। কাৰণ কেতুৱে যদিও ডিটাচমেণ্ট আনি দিয়ে কিন্তু হাৰ্ড ৱৰ্ক কৰিবলৈ বাধা নিদিয়ে। যদি আপুনি সেইখিনিত মন বহাই লয় সেইখিনি কৰিব বুলি, আপুনি সেইখিনি নিশ্চয় কৰিব পাৰিব। কেতু আমাৰ মিষ্টিকেল প্লেনেট, যিটো হাউচতে কেতু বহে আপোনাৰ তাত মিস্ত্ৰী আনি দিব। আপোনাৰ ইচ্ছা যাবও থাকিব পাৰে, আপোনাৰ বাসনাও থাকিব পাৰে, কিন্তু আপুনি ইচ্ছা নকৰিবও পাৰে। এটা কনফিউজন ষ্টেজত আপোনাক ৰাখি দিব। যদি আপুনি সেই দিশত কাম কৰিব খুজিছে, আপোনাৰ মন বান্ধি লৈছে, কেতুৱে কিন্তু তাত বাধা হৈ থিয় নিদিয়ে। কিন্তু আপোনাৰ কষ্ট কৰিব লাগিব তাত। এতিয়া যদি 1 ঘণ্টা দিছে তাত আপুনি 2 ঘণ্টা দিব লাগিব কেতু বহি থকা হাউচত। ধন্যবাদ।